তো দেৰি নকৰি খালি দুটামান কথা মই কম। আপোনালোকে যিহেতু ভাত খোৱা নাই বুলি আমি শুনিছোঁ, ভাত খাই আমি যাব লাগিব। তো আমাৰ যোৱা MP ইলেকশ্যনত বিপেড দল হিচাপে আপোনালোকে যেনেকৈ কষ্ট কৰি পেলাই কাম কৰিছে, বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে যিটো কষ্ট কৰিছে এইখিনি ভোটটো আমি যথেষ্ট পাইছে, বেয়া নহয়। MP ইলেকশ্যনত যিটো ভোটৰ ৰিজাল্ট আমাৰ বিপেড দলত বিৰাট ভাল। আপোনালোকে যেনেকৈ কষ্ট কৰিছে এনেকৈ আমি পাবলৈ সক্ষম হৈছে, বহুত পাইছে আমি। কিন্তু এইফালে UPPলে আজিৰ দিনত যদিও MP জিকিছে, আপোনালোকে চবেই শুনিছে, এইবাৰ MP জিকিছে, ইমান ডাঙৰ MP, এইটো জিকাৰ পিছতো ইহঁতে কোনো প্ৰতিপাত্তা নাই। না বোমা ফুটাইছে, না গাহৰি মাংস খাইছে, না মাছ মাংস খাইছে। আপোনালোকে শুনা নাই, শুনিছে নেকি? ক'ৰবাত ৰহস্য আছে, ইয়াত ৰহস্য আছে। সেইকাৰণে ইহঁতে এইবাৰ MP জিকাৰ পিছতো একো হাই হল্লা নাই। নহ'লে ইমান ডাঙৰ এজন MP জিকিছে, এইটো কাৰণ আছে। সেইকাৰণে আমি কৈছোঁ MP বিপেড দলে হাৰা নাই, জিকিছে। MP নিৰ্বাচনত বিপেড দলে কোকৰাঝাৰ লোকসভাত আমি হাৰা নাই, আমি জিকিছে। আৰু আগন্তুক যিটো 25ত যিটো নিৰ্বাচন হ'ব, BTC নিৰ্বাচন, খুব সম্ভৱ BTC নিৰ্বাচনটো আমাৰ যিটো মানে চিন্তা বা আমি যিটো ভাবিছোঁ বা আমাৰ মতে এপ্ৰিল মাহতে নিৰ্বাচন হ'ব লাগে। এপ্ৰিল মাহত মানে বিহুৰ আগত প্ৰত্যেকবাৰ নিৰ্বাচনটো বিহুৰ আগত হৈ আছে। এইবাৰো হোৱাৰ সম্ভাৱনাটো বেছি। যদি হয় তেতিয়াহ'লেতো সময় আৰু বেছি নাই। এই অক্টোবৰ মাহটো পূজাতে যাব। আমাৰ হাতত অকল 5 মাহ আছে। ইমান বছৰ থাকি আহিছে আমি, 4.5 বছৰ আমি থাকি আহিছে, কষ্ট কৰি আহিছোঁ। আৰু বেছি দিন নাই, কষ্ট কৰ। যিসকলে আমাৰ দল এৰি পেলাই গৈছে, এইটো আকৌ আপোনালোকে ল'ব নালাগে মোৰ হিচাপত। যাওঁতে চৰকাৰ BPF কৰিব 100%। বেছি দিন নাই, এপ্ৰিল মাহ বিহুৰ আগত নিৰ্বাচন হ'ব। এপ্ৰিল মাহতে আমাৰ চৰকাৰ আহি আছে। কোনো চিন্তা কৰিব নালাগে, কোনো নাৰ্ভাছ হ'ব নালাগে, কোনো দুখ পাব নালাগে। কষ্ট কৰ আৰু বাছ। বেছি দিন নাই, এপ্ৰিলত বিহুৰ আগত 6, 7, 8, 9, 10 এইফালে হ'ব লাগে। আগৰ দিনত 8 তাৰিখত আছিল, প্ৰথমত 7 তাৰিখত আছিল। এনেকুৱা হৈছে। যোৱাবাৰতো 2020 চনত এপ্ৰিল মাহত 8 তাৰিখত আছিল। কভিডৰ কাৰণেহে পিছুৱাই গৈছে, ডিচেম্বৰলৈ গৈছে। কৰোণাৰ কাৰণে, ইয়াৰ কাৰণেহে পিছুৱাই গৈছে। কিন্তু আমাৰ নমিনেশ্যনবিলাক মাৰ্চতে আমি নমিনেশ্যন দিছোঁ, সেইটো কেঞ্চেল হোৱা নাই। এই হিচাপতে এইবাৰো মাৰ্চ মাহতে আমাৰ নমিনেশ্যনবিলাক হ'ব। খুব সম্ভৱ মাৰ্চতে আমাৰ নমিনেশ্যনবিলাক হ'ব আৰু নিৰ্বাচনটো বিহুৰ আগত হ'ব। আৰু কিমান দিন আছে, সেইকাৰণে কৈছোঁ আমি, আপোনালোকে ধৈৰ্য থাকক। যেনেকৈ কষ্ট কৰি আহিছে এনেকৈ কষ্ট কৰক। আৰু এই 4 মাহ 5 মাহটো আমি BPF দলে ছিংগল লাৰ্জেষ্ট পাৰ্টি মানে পাই পেলাই আমি চৰকাৰ গঠন কৰিব। আমি ওদালগুৰিত ঘূৰিছোঁ, বহুতবাৰ গৈছোঁ মই। ওদালগুৰি, ভেৰগাঁও বা তামোলপুৰ বা মুছলপুৰ বা শালবাৰী বা বিজনী বা খাজলগাঁও, মই যেনেকুৱা ঘূৰি পেলাই যিটো দেখিবলৈ পাইছে, আমাৰ দলটো মজবুতেই আছে। আৰু আমি আগৰ নিচিনা নহয়, আমি এইবাৰ 25টা থলত আমাৰ BPF দলে নাপায়। 25টা কমত 25টাতকৈ বেছি পাব পাৰি, কম হ'লে 25টা, ইয়াৰ থলত নাযায়। এইকাৰণে আমি
আজি খুব ভাল লাগিছে আপোনালোকে ৰাইজ নহয় পাব্লিক নহয় আমাৰ দলৰে কৰ্মী আপোনালোকে যেনেকে কষ্ট কৰি আহিছে আৰু কষ্ট কৰক বুলি মই কৈছো আৰু আপোনালোকে আজি ডেলিগেটত যিটো ডিচিশ্যন লৈছে এই ডিচিশ্যনটো আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া এমএলএ আজি ডিচি লগত ফেচ কৰিব আপোনালোকে যিটো ডিচিশ্যন লৈছে ডেলিগেটত আলোচনা কৰি পেলাই এই অৰুণোদয় স্কিমৰ কাৰণে প্ৰত্যেকটা পোলিং ষ্টেচনত একটা কমিটি হ'ব এই কমিটিত আমাৰ দলৰে থাকিব ইউপিপিএলৰো থাকিব বা যিমান দল আছে বা বিজেপিৰো থাকিব এনেকুৱা অৰুণোদয় স্কিম পোৱাটো একটা নিয়ম কানুন আছে একটা নিয়ম আছে এই হিচাপত পাব আজি সব আজি ইউপিপিএল বা কোনোবা দলে অৰুণোদয় যদি আমাৰ দলৰ মানুহ নহয় তেতিয়া অৰুণোদয় নাপাব বুলি যিটো প্ৰচাৰ কৰি আছে বা ইউপিপিএল বা কোনোবা এইটো মিছা কথা অৰুণোদয় পাবলৈ হলে কি নিয়ম আছে এই নিয়ম মতেহে পাব সবে নাপায় তো এইটো নিয়মটো সবে জানে কিন্তু এনে যাহা ভাল মানুহ অৰুণোদয় স্কিম পাব নাপাব এইবিলাক অন্ততঃ এইবাৰ যিটো কমিটি হ'ব খুব ভাল হ'ব কোন মানুহে কোন ব্যক্তিয়ে অৰুণোদয় পাব লাগে সেইটো আমাৰ দলৰ মানুহ ক'ব পাৰিব সেইটো অৰুণোদয় স্কিম লৈ পেলাই যদি আমি বিজেপিত নাযায় যদি ইউপিপিএলত নাযায় অৰুণোদয় নাপায় বুলি কয় এই ইলেকশ্যনে বেছি দিন নাই কি স্কিম দিব এই ইলেকশ্যনে ওচৰত আহি আছে আৰু কি স্কিম দিব আৰু আমাৰ মানুহবিলাক কৈছে হয় পইচাৰ লালচত কোনোবা লিডাৰ যাব পাৰে কিন্তু ইয়াৰ লগত কোনো পাব্লিক যোৱা নাই মই জানাত পাব্লিক আমাৰে আছে যাব পাৰে এই লিডাৰে যাওক আৰু কোনোবা যদি লিডাৰ যাবলৈ বিচাৰিছে তাকে যাব দিয়ক ডিষ্টাৰ্বে কৰে ইহঁতে যেতিয়া চৰকাৰ আহিব ইহঁতে ডিষ্টাৰ্বে দিব আমাক এইকাৰণে কাকো বুজাব নালাগে কোনে যাব ইচ্ছা আছে যাওক আমার কব লগা একো নাই কিন্তু সরকার বিফেমে করব সরকার বিফেমে করব এইবার উপায় নাই ইউপিপিএলটো নামেই নাই ইউপিপিএলটো নামেই নাই এইবার আৰু আলোচনাৰ কথাটো কি কৈছে আপোনালোকে সবেই শুনিছে হয় বিপিএফ আৰু ইউপিপিএল বা আপসুৰ লগত আলোচনা হৈছে আপোনালোকে যিটো শুনিছে হয় আলোচনা হৈছে 3 বাৰমান আলোচনা হৈ গ'ল মই থাকা নাই আমাৰ ৰিপ্ৰেজেন্টেটিভ থাকিছে কিন্তু আলোচনা কৰা সময়ত কেলে এই ইউপিপিএলৰ মানুহে যিটো প্ৰচাৰ কৰি আছে অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা বোলে দিছপুৰতহে যাব সেইবিলাক পথে হৈ পেলাই থাকিব হাগ্ৰামা এই ইউপিপিএলৰ প্ৰমোদ বড়োৱে আকৌ চিফ হ'ব বুলি প্ৰচাৰ কৰি পেলাই মোক ব্লেকমেইল কৰি আছে কিন্তু হাগ্ৰামা দিছপুৰত নাযায় বিটিচিতে থাকিব এনেকুৱা লেভেলত আলোচনা হোৱাই নাই এই লেভেলত আলোচনা হোৱাই নাই আলোচনা কৰি আছে ইউপিপিএলে কিটো লৈ পেলাই আলোচনা কৰে এজেণ্ডাটো মইতো আগতে বুজো তাৰমানে বিপিএফ আৰু ইউপিপিএল একেলগে লগ লাগি বিজেপি বিটিচি পৰা খেদাব লাগে এইটো এজেণ্ডা এইফালে চৰকাৰ চলাই আছে বিজেপিৰ লগতে একেলগতে আৰু মোৰ লগত আলোচনা কৰে এই বিজেপি খেদাব লাগে এইটো কোনোবা বিশ্বাস কৰে কোনে বিশ্বাস কৰিব তাৰমানে ইহঁতে আলোচনা কৰি পেলাই আমাক ব্লেকমেইলিং কৰি আছে বিপিএফ দলটো নষ্ট কৰিবৰ কাৰণেহে আলোচনা কৰিছে তেওঁলোকে নহ'লে কিয় প্ৰচাৰ কৰিব লাগে এই আহক বিপিএফ কৰি লাভ নাই এইবাৰ হাগ্ৰামাই দিছপুৰতহে যাব মন্ত্ৰী হৈ পেলাই থাকিব আমাৰ প্ৰমোদ বড়োহে চিফ হ'ব সেইকাৰণে বিপিএফ কৰিব নালাগে ইফালে আহক কৈছে না কোৱা নাই बुंदोंना बुङाखै बेबादि जोंखौ ब्लेकमेल खालामदों ओंखायनो आं बुंबाय आङो बेखायनो মই আজি কম प्रमोद बड़ो আপুনি এই যিটো সরকার চলাই আছে এই সরকারটো এৰি পেলাই আহক তেতিয়াহে মই আলোচনাটো আৰম্ভ কৰিব কিয় এনেকুৱা ব্লেকমেইল কৰিব লাগে ভাল বিয়া আলোচনা হৈ আছে চলি আছে আলোচনা আপোনালোকে আলোচনা কৰিব বুলি কোৱাৰ কাৰণে আপোনালোকৰ পৰা আমাৰ তাত প্ৰপোজাল আহিছে যে আমি একবাৰ আলোচনা কৰিব
বিফেকৰ লগত আলোচনা কৰিব বিচাৰিছে কেনেকৈ আমি একেলগে মিলি পেলাই বিটিচি নিৰ্বাচনটো খেলিব পাৰে সেই বিষয় লৈ আলোচনা হৈ আছে এজেণ্ডাটো হ'ল প্ৰমোদ বড়ো ইউপিপিএলৰ এজেণ্ডাটো হ'ল আৰু বিপিএফ আৰু ইউপিপিএল একেলগে লগ লাগি এই বিজেপিটো বিটিচি পৰা খেদাব লাগে এজেণ্ডা সেইটোৱেই আলোচনা কৰি আছে এইফালে একেলগে চৰকাৰত আছে দিছপুৰ বা বিটিচি এইফালে কয় আমাৰ বিজেপিক খেদাব লাগে বুলি কয় কোনটো বিশ্বাস কৰিম এই কাৰণে আমাৰ প্ৰফেচন সেইটোৱে আপোনালোকৰ চৰকাৰ এৰি পেলাই আহক আগত তেতিয়াহে আমি আলোচনাটো আকৌ আৰম্ভ কৰিম নহ'লে লাভ নাই তেতিয়াহে মই বিশ্বাস কৰিম বাৰে বাৰে কিয় এনেকুৱা অপপ্ৰচাৰ কৰি আছে মই বোলে দিছপুৰত যাইহে মন্ত্ৰী হৈ থাকিব এইটো কিবা কথা হৈ যাব তো সেইবিলাক অপপ্ৰচাৰটো বিশ্বাস কৰিব নালাগে আমাৰ উদ্দেশ্যটো হ'ল বিটিচিত সকলো জাতি জনগোষ্ঠীক লৈ পেলাই এই বিটিচিত শান্তি বজাই ৰাখি একতা বজাই ৰাখি এই অঞ্চলত উন্নয়নৰ কাম কৰাটোৱেই আমাৰ 1 নম্বৰ উদ্দেশ্য আৰু আমি কাম কৰি যাম আমাৰ উদ্দেশ্য আছে ওদালগুৰিত আকৌ বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ হ'ব লাগে এইটোতো আমি বনামেই ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ আমি বনামেই চৰকাৰ আহক দেখাই দিম আমি ওদালগুৰিত ইঞ্জিনিয়াৰিং কলেজ আমি কৰিমেই আমাৰ প্ৰপোজাল আছে এইবিলাক কিয় কৰা নাই সেই আমি বনোৱা ঘৰটোৱে ৰং দি আছে আৰু এই বড়োলেণ্ড ইউনিভাৰ্চিটি কোন আনিছে ইয়াতে MA BA ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী লৈ পেলাই মোকে গালি দি থাকে না আচল ল'ৰাবিলাক ইয়াতে পঢ়িছে না নাই ইয়াতে MA MSc কৰিছে না নাই আমি আমাৰ এই ইউনিভাৰ্চিটিতে পঢ়ি পেলাই বাপ মোক একো কৰা নাই বুলি গালি দি থাকে আচল ল'ৰাবিলাক এইটো কি হ'ল আপুনি যে ইয়াত ডক্টৰেট লৈছে আপুনি যে ইয়াত বড়োলেণ্ড ইউনিভাৰ্চিটিত MA পাছ কৰিছে কোন আনিছে এই ইউনিভাৰ্চিটিটো আৰু হাগ্ৰাবাই একো কৰা নাই মই আনা ইউনিভাৰ্চিটিতে পঢ়ি পেলাই মোকে গালি দি থাকে হয় না নহয় আফচোসা নङा बे इउनिभार्सिटियाव फरायनानैनो आंखौ रायबाय थायो आरो जोंलायनो जेबो बानायाखै जों बानायनाय बे दालाङावनो एबसु लं लिभ इउपिपिएल लं लिभ होननानै लेरफबजोबबाय बिसोर 1 नाम्बार बबे दालाङाव एबसु लं लिभ इउपिपिएल लं लिभ होननानै लिरनो बिसोरो जों बानायनाय दालाङावथ' दालाङा बानायस्लाबनो मोना बिसोरबो आगोल लिरहोयो हाबायबो जोब्बायबो बिसोरनि गासैबो इउपिपिएल लं लिभ एबसु लं लिभ मा जाखो बे दा बेनो बारा बुंला जायखिजाया खोथाया सिरियास एप्रिल मासावनो इलेक्सन जानायनि सम्भावनाया बांसिन एकदम जाथारगोन बियो थारमाने आगोलनि खेबब्रै इलेक्सनाबो আগত जितु 4बार इलेक्शन হৈ গ'ল বিটিচি এই এপ্রিল মাহতে বিহুর আগত হল এইবারও হব আপোনালোকে ডিসেম্বৰত হব বুলি ভাবি আছে কিন্তু ডিসেম্বৰত নহয় একদম এপ্রিলতে হব এই জিকিব না এই বনগাঁওটো বনগাঁও কওকচোন কোনোবা বনগাঁও সমষ্টি হিচাপে আমি জিকিব না হাৰিব কোনোবা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে নেকি মহিলা বা বনগাঁও সমষ্টিनि सोरबा जेनगोन ना देरहागोन जिखिब 100% आरो এই दतमा কোনোবা আছে নাকি दतमाफोरा কোনোবা কব दतमा সমষ্টিৰ কোনোবা আছে নাকি जेनगोन ना देरहागोन हा देरहायो फकिराग्राम কোনোবা আছে নাকি फकिराग्राমৰ কেনেকা 100% চিন্তা হল দেৱৰগাঁও চাৰিটা बावखुंग्रि देरहाखागोन ना 100% मोनबा सालाखौ
জাতি জিখিব ना हायो ছয়টাबो देरहाजोब्बाय माथो ছয়টাও जिखिन क'क्राझाराव आर माथो नांगौ ছয়টাबो देरहाजोब्बाय आरो हजों गसाइगावनाबोथ' निश्चय मोजां जागोन बेबायदिनो नङा होमबा देरहाजोबगोन ना बुंनानै जेनोब्ला जानाय नङा देरहाथारनांगोन सरकाराथ' जोङो दाखागोन 100% सरकार दागोन खुनु सिन्था खालामनाङा एमपिआवबो जोंनो देरहादों मिथिबाय एमपिआवबो जोंनो देरहादों एमपि इलेक्शनावथ' आमिया जिकिছে আমি হারা নাই যেনেকুৱা ভোট পাইছে আমি সকলো জাতি জনগোষ্ঠীৰ পৰা বিৰাট ভোট পাইছে আৰু এইবাৰ বিটিচি আৰু ইয়াতকে বেছি ভোট পাব বিপিৰে চাই থাকক আপোনালোকে বিটিচিত আৰু বেছি ভোট পাব আপুনি দেই মিथिबाय তো ধন্যবাদ থাকিল সকলোলৈ যেহেতু ভাত খোৱা নাই আকৌ খাব মোক ব্লক ৱাইজত মই আৰু চাম ব্লক ৱাইজত মই আকৌ ঘূৰিম ব্লক